উৎসৱ 2024 ফলাফল চাবলৈ আপোনালোকে ক্ৰম ব্ৰাউজাৰত গুণ উৎসৱ 2024 স্কুল লগিং বুলি ক্লিক কৰিব তাত এই এনেকুৱা স্ক্ৰীন এটা খোল খাব তাত আপোনালোকে স্কুল লগিং আকৌ এবাৰ ক্লিক কৰি দিব স্কুল লগিংটো ক্লিক কৰাৰ পাছত আপোনালোকে যেনেদৰে গুণ উৎসৱৰ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ সাবমিট কৰিছিল একে প্ৰসেস তাত আপোনালোকে ইউডাইছ কোড আৰু পাছৱৰ্ড দিব লাগিব স্কুলৰ ইউডাইছ কোডটো দিয়াৰ পিছত পাছৱৰ্ডটো আপোনালোকে স্কুলৰ ইউডাইছ কোডটোই হয় আৰু যদি বদলাইছিলে সেই পাছৱৰ্ডটো দিব দি প্লাই লগিং কৰিব লগিং কৰাৰ পাছত আপোনালোকৰ সন্মুখত স্ক্ৰীনত এনে ধৰণৰ এটা পেজ খোল খাই আহিব য'ত আপোনালোকে স্কুল ৰিপৰ্ট ক্লাছ 1 ৰিপৰ্ট ক্লাছ 2 ৰিপৰ্ট ক্লাছ 3 ৰিপৰ্ট ক্লাছ 4 ৰিপৰ্ট এলপি স্কুল কাৰণে 5 লৈকে দেখুৱাইছে তেনে ধৰণৰ স্কুল ওয়াইজ ৰিপৰ্টখিনি আপোনাক দেখুৱাব আৰু আপুনি ইয়াত স্কুল ৰিপৰ্টটো যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ অকণ সময় ল'ব লৈ পেলাই আপোনাৰ স্কুল ৰিপৰ্টটো আপোনাৰ স্ক্ৰীনত শ্ব' কৰি দিব আমি অকণ ৱেইট কৰিব লাগিব সাইটটো অকণ দুৰ্বলো হৈ আছে তাৰ কাৰণে আপোনালোকৰ বেড নেটৱৰ্ক বুলি বেড কানেকশ্যন 502 বুলিও শ্ব' কৰিব পাৰে আপোনালোকে অকণ ধৈৰ্য ধৰিলে আপোনালোকে স্কুলৰ ৰিপৰ্টটো পাই যাব এনেধৰণে স্ক্ৰীনত স্কুলৰ ৰিপৰ্টটো ওলাই আহিব সাইটটো দুৰ্বল কিছু পৰিমাণে গতিকে ট্ৰাই কৰি থাকিলে ঘচককৈ আপোনাৰ আহি যাব গোটেই প্ৰসেসটো আপোনাৰ কিন্তু এই হেৰি নিচিনা আমি গুণ উৎসৱত যোনটো স্কুল ইভালুৱেশ্যন ফৰ্মটো যেনেকৈ সাবমিট কৰিছিলোঁ সেই প্ৰসেসটোৰ নিচিনাই হয় আৰু যদি ইয়াৰ পিছত আৰু কিবা নতুন সাইট বা নতুন লিংক দিয়ে তেতিয়াহ'লে মই নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ধন্যবাদ